Hello everyone, আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰসাইজ 2.4ৰ কুৱেশ্যন নম্বৰ 1। সো কুৱেশ্যন নম্বৰ 1ত কি কৈছে? তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা। প্ৰথমে দিয়া আছে আমাক x³ + x² + x + 1, ঠিক আছে। এতিয়া চাবা এক্সাৰসাইজ 2.4, ঠিক আছে। কুৱেশ্যন নম্বৰ 1 সলিউশন। তাৰ 1ত কি দিয়া আছে? আমাক সুধিছে যে x³ + x² + x + 1, ঠিক আছে। এইটোৰ x + 1 এটা উৎপাদক হয় নে নহয় নিৰ্ণয় কৰিব দিছে। এতিয়া ধৰা হ'ল px = x³ + x² + x + 1, ঠিক আছে। আৰু ধৰি ল'লো আমি gx = x + 1, ঠিক আছে। এতিয়া চাবা আমাক সুধিছে এই gx টো pxৰ এটা উৎপাদক হয় নে নহয়, গতিকে আমি ইয়াত xৰ ভ্যালুটো ওলাই ল'ম। gxৰ পৰা আমি xৰ ভ্যালুটো ওলাই ল'ম। কেনেকৈ ওলাম? এতিয়া চাবা আমি gxৰ পৰা xৰ ভ্যালুটো ওলাবলৈ আমি কি কৰিম? gx = 0 বুলি ধৰিম। ইয়াৰ পৰা কি পালো আমি x + 1 = 0, x = -1, ঠিক আছে। এইটো পালো আমি। এতিয়া চাবা p - 1 মানে pxত আমি xৰ ভ্যালু -1 বহাই দিছো, ঠিক আছে। আমি কি পাম? -1³ + -1² + -1 + 1, ঠিক আছে। এতিয়া চাবা -1³ মানে -1, -1² মানে +1, -1 + 1, 1 1 গ'ল, -1 1 গ'ল, থাকিল কি আমাৰ 0, ঠিক আছে। যিহেতু আমি p - 1 = 0 পালো, সেয়েহে কি হ'ব? gx pxৰ এটা উৎপাদক হ'ব। যদি আমি ইয়াত 0ৰ ঠাইত আমি কিবা বেলেগ সংখ্যা পালো হয়, তেতিয়া gx টো আমাৰ pxৰ উৎপাদক নহ'ল হয়, ঠিক আছে। এতিয়া কি যিহেতু p - 1 = 0, সেয়েহে x + 1 x³ + x² + x + 1 এটা উৎপাদক, ঠিক আছে। যিহেতু p - 1 = 0, সেয়েহে x + 1 x³ + x² + x + 1 এটা উৎপাদক। এইটো হ'ল আমাৰ ফাইনেল আনসাৰ, ঠিক আছে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে আমাক x⁴ + x² + কিউব + x² + x + 1, ঠিক আছে। এতিয়া চাবা ধৰা হ'ল, আকৌ আমি প্ৰথমটো দৰে লিখিম। ধৰা হ'ল px = x⁴ x³ + x² + x + 1, ঠিক আছে। gx মানে ধৰি ল'লো আমি x + 1, ঠিক আছে। এতিয়া আমি আকৌ প্ৰথমটো দৰে কি কৰিম? এতেকে gx = 0 বুলি ধৰি ল'লো আমি। ইয়াৰ পৰা আমি কি পাম? x + 1 = 0 পালো আমি, গতিকে xৰ ভ্যালু কি পালো আমি? -1, ঠিক আছে। এতিয়া আমি কি কৰিম? pxত xৰ ভ্যালু -1 বহাই দিম, অৰ্থাৎ p - 1 এতেকে কি পাম আমি? -1⁴, কাৰণ x⁴ আছে, xৰ জাগাত আমি -1 বহাই দিছো, গতিকে কি পালো আমি? -1⁴ প্লাছ -1³ প্লাছ -1² প্লাছ -1 + 1। ইয়াৰ পৰা আমি কি পাম? -1ক 4 পাৱাৰ দিলে আমি কি পাওঁ? 1 পাওঁ। -1ক আমি 3 পাৱাৰ দিলে -1 পাওঁ। -1² + 1 প্লাছে মাইনাছে -1 + 1, ঠিক আছে। 1 1 1 1 থাকিল কি আমাৰ 1, ঠিক আছে। আমাৰ এনে কাটাকাটি গৈ কি পালো আমি? +1 পালো, ঠিক আছে। আনসাৰটো এতেকে, ঠিক আছে। আমি কি লিখিম? যিহেতু p - 1 এইটো -1, ঠিক আছে। যিহেতু p - 1 ≠ 0, সেয়েহে x + 1 x⁴ + x³ + x² + x + 1 গতিকে এইটো হ'ল আমাৰ আনসাৰ। যিহেতু p - 1 ≠ 0, সেয়েহে x + 1 x⁴ + x³ + x² + x + 1 এটা উৎপাদক নহয়। এইটো হ'ল আমাৰ ফাইনেল আনসাৰ, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে? x⁴ + 3x² 3x³ + 3x² + x + 1, ঠিক আছে। এতিয়া আকৌ আমি প্ৰথমটোৰ দৰে লিখিম। ধৰা হ'ল
ধৰা হ'ল পি এক্স ইকুৱেল এক্স টু দি পাৱাৰ 4 প্লাছ 3x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ এক্স প্লাছ 1 ঠিক আছে। জি এক্স মানে ধৰি ল'লোঁ আমি এক্স প্লাছ 1 আগৰটোৰ দৰে আকৌ জি এক্স ইকুৱেল 0 ধৰিম। জি এক্স ইকুৱেল 0 ধৰিলোঁ। জি এক্স মানে কি আছিল এক্স প্লাছ 1 ইকুৱেল 0 ঠিক আছে। ইয়াৰ পৰা আমি এক্সৰ ভেলু -1 পালোঁ ঠিক আছে। এতেকে পি -1 কি পাওঁ আমি -1 টু দি পাৱাৰ 4 প্লাছ 3 ইনটু -1 টু দি পাৱাৰ কিউব -1 কিউব প্লাছ 3 ইনটু -1 স্কুৱেৰ প্লাছ -1 প্লাছ 1 ঠিক আছে। এতিয়া যাবা -1 টু দি পাৱাৰ 4 মানে 1 -3 কাৰণ -1 কিউব মানে -1 চিনি -1 3 ইনটু -1 ইকুৱেল 1 -3 ঠিক আছে। এতিয়া যাবা -1 টু দি পাৱাৰ 4 মানে 1 3 ইনটু -1 কিউব মানে -1 গতিকে -3 পালোঁ প্লাছ 3 ইনটু -1 স্কুৱেৰ মানে 3 প্লাছে মাইনাছে -1 প্লাছ 1 -1 প্লাছ 1 কাটাকাটি গ'ল প্লাছ 3 -3 কাটাকাটি গ'ল এনচাৰ কি পালোঁ আমি 1। এতেকে যিহেতু পি -1 নট ইকুৱেল টু 0 সেয়েহে এক্স প্লাছ 1 এক্স টু দি পাৱাৰ 4 প্লাছ 3x স্কুৱেৰ 3x কিউব প্লাছ 3x স্কুৱেৰ প্লাছ এক্স প্লাছ 1ৰ উৎপাদক নহয়। এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 4টো যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 4 দিয়া আছে এক্স কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 2 প্লাছ √2 ইনটু এক্স প্লাছ √2 ঠিক আছে। এইটো আমাক দিয়া আছে ধৰা হ'ল পি এক্স মানে ধৰি ল'লোঁ আমি কি এক্স কিউব মাইনাছ এক্স স্কুৱেৰ মাইনাছ 2 প্লাছ √2 ইনটু এক্স প্লাছ √2 ঠিক আছে। এইটো আমি পি এক্স মানে ধৰি ল'লোঁ। জি এক্স মানে ধৰি ল'লোঁ আমি এক্স প্লাছ 1 এতেকে জি এক্স ইকুৱেল 0 বুলি ধৰি ল'লোঁ আমি। ইয়াৰ পৰা আমি এক্স প্লাছ 1 ইকুৱেল 0 পালোঁ গতিকে এক্স ইকুৱেল -1 পালোঁ ঠিক আছে। এক্স ইকুৱেল -1 ইয়াৰ পৰা কি পালোঁ আমি এক্স ইকুৱেল -1। এতিয়া আমি কি কৰিম পি -1 ওলাম অৰ্থাৎ পি -1 অৰ্থাৎ কি কৰিম -1টো আমি পি এক্সত বহাই দিম। কি পাওঁ আমি এক্স কিউব আছিল ফাৰ্ষ্ট অৰ্থাৎ -1 কিউব তাৰপিছত -1 স্কুৱেৰ -2 প্লাছ √2 -1 কিউব -1 স্কুৱেৰ -2 প্লাছ √2 ইনটু এক্স অৰ্থাৎ -1 প্লাছ √2 ঠিক আছে। এতিয়া এইখিনি যদি আমি চিম্প্লিফাই কৰোঁ কি পাম -1 স্কুৱেৰ মানে +1 মাইনাছে প্লাছে মাইনাছ তাৰপিছত -2 প্লাছ √2 মাইনাছে প্লাছ অৰ্থাৎ প্লাছ √2 ঠিক আছে। এতিয়া কি পাম আমি এই দুটা -2 +2 √2 প্লাছ √2 অৰ্থাৎ কি পালোঁ আমি 2 গ'ল আমি কি পালোঁ 2 √2 এতেকে যিহেতু পি -1 নট ইকুৱেল টু 0 সেয়েহে এক্স প্লাছ 1 এক্স কিউব মাইনাছ এক্স স্কুৱেৰ -2 প্লাছ √2 ইনটু এক্স প্লাছ √2ৰ উৎপাদক নহয়। এইটো হ'ল আমাৰ ফাইনেল এনচাৰ ঠিক আছে। এবাৰ কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰতে জি এক্স পি এক্সৰ এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰা। প্ৰথমত কি দিয়া আছে পি এক্স ইকুৱেল 2x কিউব প্লাছ এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 1 জি এক্স দিয়া আছে আমাক এক্স প্লাছ 1 ঠিক আছে। এতিয়া চাবা ফাৰ্ষ্ট আমি লিখিম ধৰা হ'ল ঠিক আছে। ধৰা হ'ল পি এক্স ইকুৱেল 2x কিউব প্লাছ এক্স স্কুৱেৰ মাইনাছ 2x মাইনাছ 1 ঠিক আছে। জি এক্স মানে ধৰি ল'লোঁ আমি এক্স প্লাছ 1 এতেকে জি এক্স ইকুৱেল 0 ঠিক আছে। ইয়াৰ পৰা আমি কি কৰিম এক্সৰ ভেলুটো ওলাই ল'ম এক্স প্লাছ 1 ইকুৱেল 0 এক্স ইকুৱেল -1 ঠিক আছে। এতেকে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি পি -1 ইকুৱেল অৰ্থাৎ কি কৰিম আমি পি এক্সত এক্সৰ ভেলু অৰ্থাৎ -1টো বহাই দি চাম ঠিক আছে।
2 ইনটু -1 কিউব প্লাস -1 স্কোয়ার -2 ইনটু -1 ঠিক আছে। কি পালোঁ আমি -2 পালোঁ +1 +2 -1 কি হ'ল -2 +2 গ'ল +1 -1 গ'ল ঠিক আছে। থাকিল কি আমাৰ 0 এতেকে যিহেতু p -1 ইকুৱেল 0 সেয়েহে 2x³ + x² - 2x - 1 নৰ এটা উৎপাদক হয় ঠিক আছে। এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে। এবাৰ 2 নম্বৰত কি কৈছে x³ + 3x² + 3x + 1 ৰ x + 2 এটা উৎপাদক হয়নে নহয় পৰীক্ষা কৰিব দিছে ঠিক আছে। আকৌ আমি প্ৰথমটোৰ দৰে দিয়া আছে ঠিক আছে। দিয়া আছে বুলি লিখিম দিয়া আছে px = x³ + 3x² + 3x + 1 ঠিক আছে। আৰু gx আমাক কি দিয়া আছে x + 2 এতিয়া চাবা ইয়াৰ পৰা আমি x ৰ ভেলু ওলাই ল'ম এতেকে যি x = 0 বুলি লিখিম আমি ইয়াৰ পৰা কি পাম আমি x + 2 = 0 x গতিকে কি পালোঁ আমি x = -2 এতেকে উৎপাদক উপপাদ্য আমি কি লিখিম উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি p -2 ইকুৱেল অৰ্থাৎ x ৰ ভেলু আমি কি কৰিম -2 পুট কৰিম ক'ত px ত -2³ + 3 × -2 স্কুৱেৰ + 3 × -2 + 1 ঠিক আছে। ইয়াৰ পৰা আমি কি পাম -2³ মানে -8 3 × -2 স্কুৱেৰ মানে 12 3 × 6 + 1 ইয়াৰ পৰা কি পালোঁ আমি -14 + 13 এতেকে কি পালোঁ আমি যিহেতু p -2 ≠ 0 সেয়েহে x + 2 x³ + 3x² + 3x + 1 ৰ এটা উৎপাদক নহয়। এইটো হ'ল আমাৰ এনচাৰ। কুৱেশ্যন নম্বৰ 3 px = x³ - 4x² - x + 6 দিয়া আছে আৰু gx দিয়া আছে আমাক x - 3 এতিয়া যদি চাওঁ আমি দিয়া আছে px = x³ - 4x² + x + 6 ঠিক আছে। gx আমাক কি দিয়া আছে x - 3 ঠিক আছে। ইয়াৰ পৰা আমি কি কৰিম gx ৰ পৰা x ৰ ভেলু ওলাই ল'ম এতেকে gx = 0 ইয়াৰ পৰা x - 3 = 0 গতিকে x মানে কি পালোঁ আমি 3 পালোঁ ঠিক আছে। এতেকে আকৌ আগৰ দৰে কি লিখিম আমি উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি আমি কি ওলাম p3 ঠিক আছে। অৰ্থাৎ px ত আমি x ৰ ভেলু 3 বহাই দিম ঠিক আছে 3³ - 4 × 3 স্কুৱেৰ + 3 + 6 ইয়াৰ পৰা আমি কি পালোঁ 27 3³ মানে পালোঁ আমি 27 3 × 3 = 9 4 × 9 = 37 +3 + 6 অৰ্থাৎ আমি কি পালোঁ 9 16 অৰ্থাৎ 0 পালোঁ আমি ঠিক আছে। এতেকে যিহেতু p3 = 0 সেয়েহে x - 3 x³ - 4x² + x + 6 ৰ এটা উৎপাদক হয়। এইটো হ'ল আমাৰ এনচাৰ ঠিক আছে। থেংক ইউ।